नमस्कार शिखामिनी किचेনৰ আৰু এটি নতুন ভিডিঅলৈ সকলোকে স্বাগতম জনালো। মই আজি আলু পনীৰ চপ বনালো। আলু পনীৰ চপ মই এটা বেলেগ এটা পদ্ধতিৰে বনাইছো আৰু কেনেকৈনো মই আলু পনীৰ চপখিনি বনালো চাওকচোন ভিডিঅটো। আৰু যদি যিসকলে মোৰ ভিডিঅটো প্ৰথমবাৰ বাবে চাইছে সেইসকলে প্লিজ সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। আহকচোন এতিয়া মই ভিডিঅটো আৰম্ভ কৰো। এতিয়া মই কেনেকৈ বনাব লাগে মই দেখাইছো। মই 4টা বইল আলু লৈছো আৰু মই 3টা বইল কণী লৈছো। প্ৰথমতে মই আলুকিটা ভাঙি লওঁ। আৰু মই এখন কেৰাহী লৈছো। এতিয়া মই ইয়াত মিঠাতেল দি দিছো অলপ। আৰু ইয়াতে মই ৰসুন আদা পেষ্ট এচামুচ দিছো। আৰু মই এইখিনি পিঁয়াজ মই এটা কাটি লৈছিলো। ভাজি লম পিঁয়াজখিনি আৰু ৰসুনখিনি। আৰু মই ইয়াত এটা জলকীয়া দিছোঁ। যদি আপোনালোকে জ্বলাটো বেছি দিয়ে তেতিয়াহ'লে জ্বলাটো বেছি দিব। তাৰপিছত মই হালধি দিছোঁ 1 চামুচ আৰু এইখিনি মই মিক্স মছলা দি দিছোঁ 1/2 চামুচ আৰু ধনিয়া দি দিছোঁ মই 1/2 চামুচ। আৰু মই ইয়াত নিমখ দিছোঁ। আপোনালোকে নিমখটো অলপমান জোখৰ মতে দিব। আৰু এতিয়া মই আলু পিটিকা কৰি থৈ দিয়া আলুখিনি ইয়াত দি দিম। মই ভালকৈ এনেকৈ মিক্স কৰি ল'ম। আপোনালোকে বাৰু এনেকৈ বনাই খাইছেনে কেতিয়াবা? একদম সহজ হয় আৰু কেতিয়াবা আমি এনেকৈ চাহৰ লগত আবেলি চাহৰ লগত অকণমান জুতি লাগিলে ভাল লাগে। তেতিয়া আমি ঘৰতে এনেকৈ কেতিয়াবা বনাই খাব পাৰিম। আৰু ইয়াতে মই অকণমান ধনিয়া পাত দি দিছোঁ। ধনিয়া পাতখিনি দি অলপমান মিক্স কৰি ল'লে হৈ যাব। ধনিয়া পাতখিনি দি আৰু বেছি দেৰি সিজাব নালাগে। এনেকৈ অলপমান মিক্স কৰি দিলে হৈ যাব। আৰু এতিয়া এইখিনি হৈ গ'ল। এতিয়া মই এইখিনি নমাই দিম। আৰু এতিয়া মই বেচন এবাটি জোখৰ বেচন লৈছোঁ। ইয়াতে মই অলপমান হালধি পাউডাৰ দি দিছোঁ। ভালকৈ এইখিনি মিক্স কৰি ল'ম। অলপমান মই পানী দি দিছোঁ। পানী দি ভালকৈ এনেকৈ মিক্স কৰি ল'ম। বাটাৰটো বেছি পাতলা কৰিব নালাগিব, অলপমান ডাঠো কৰিব নালাগিব। একদম জোখত বাটাৰটো বনাব লাগিব। মোৰ বেচনৰ বাটাৰখিনি হৈ গ'ল। মই এইটো ষ্টাইলতে বাটাৰখিনি ৰাখিম। আৰু এতিয়া মই কণীকেইটা কাটি লওঁ। আপোনালোকে যদি ডাঙৰ ষ্টাইলৰ যদি খাব বিচাৰে তেতিয়াহ'লে ডাঙৰকৈ ৰাখিব। মই কিন্তু এতিয়া এনেকৈ 4ফালকৈ থ'ম। 4ফালকৈ কাটিম। আপোনালোকে এনেকৈ 2ফালকৈও ৰাখিব পাৰে, নহ'লে গোটাকৈ যদি দি দিব হয় গোটাকৈও দি দিব। আৰু মই এতিয়া বনাই দেখাইছোঁ। প্ৰথমতে এনেকৈ আলু লৈ ল'ব। আৰু এনেকৈ কৰি ল'ব লাগিব। আৰু এনেকৈ ইয়াতে মই এডোখৰ কণী ভৰাই দিম। যদি এফাল কণী লোৱা হয় তেতিয়াহ'লে অলপমান সৰহকৈ আলুখিনি এনেকৈ ল'ব লাগিব। আৰু এনেকৈ বন্ধ কৰি দিম।
এইটো ষ্টাইলতে মই গোটেইকেইটা বনাই ল'ম। এতিয়া মই এনেকৈ গোটেইকেইটা বনাই ল'লোঁ। বেচনখিনি মই এনেকৈ জুবিয়াই পেলাই লওঁ। জুবিয়াই পেলাই মই তেলত দি দিম। মোৰ তেলখিনি গৰম হৈ গ'ল। মই এতিয়া ইয়াত বেচন এনেকৈ গোটেইখিনি বনাই যাম এটা এটাকৈ। অলপমান কিন্তু সিজিব দিব লাগিব। এটা চাইড সিজাৰ পিছতে এনেকৈ লৰাব লাগিব, নহ'লে ভাঙি যাব। লাহেকৈ লৰাব লাগিব। এতিয়া মোৰ এইটো সিজি গ'ল ভালকৈ, ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। এতিয়া মই এনেকৈ নমাই নিব পাৰিম। এনেকৈ গোটেইকেইটা মই বনাই ল'ম এইটো ষ্টাইলতে। মোৰ গোটেইকেইটা চফ হৈ গ'ল। এতিয়া বনোৱাটো চব কিমান ধুনীয়া হৈছে দেখিছেনে, আৰু খাবলৈ বহুত ভাল লাগে। যদি আপোনালোকে এনেকৈ নাই বনোৱা তেতিয়াহ'লে কেতিয়াবা বনাই চাবাইছোঁ। মই এটা কাটি দেখাইছোঁ, আৰু ভিতৰখনো বহুত ধুনীয়া হয়, খাবলৈ বহুত ভাল লাগে। আৰু যদি আপোনালোকে এনেকৈ নাই বনোৱা কেতিয়াবা, তেতিয়াহ'লে বনাই চাবচোন। আৰু আজিলৈ আহিছোঁ।